টকাৰ অভাৱত আপুনিও চিকিৎসা কৰিব পৰা নাই নেকি? তেন্তে সুখবৰ, নিজৰ সামৰ্থ্য অনুসৰি EMI নিৰ্বাচন কৰি পৰিশোধ কৰক ধন। গোৱালপাৰাবাসীলৈ 7 চিষ্টাৰ হস্পিটাললৈ লৈ আহিছে সুখবৰ। মাক আৰু গৰ্ভৱতী মহিলাৰ বাবে সোণৰ দৰে বিশেষ ৰেহাই। টেনচন এৰি মাহেকীয়া কিস্তিত হাঁহি মুখে চিকিৎসা হওক। লেজাৰ মেচিনেৰে ফটাফট কিডনীৰ পাথৰৰ নিৰাপদ চিকিৎসা। গোৱালপাৰাত এতিয়া নতুন স্বাস্থ্য সেৱাৰ পোহৰ আৰু সুবিধা। গোৱালপাৰাৰ 7 চিষ্টাৰ হস্পিটালত বিশ্ব স্বাস্থ্য দিৱসত নতুন স্বাস্থ্য সেৱাৰ শুভাৰম্ভ। বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি গোৱালপাৰা 7 চিষ্টাৰ হস্পিটাল আৰু ৰিচাৰ্চ চেণ্টাৰে আজি নতুন আৰু উন্নত স্বাস্থ্য সেৱাসমূহৰ শুভ উদ্বোধন কৰিছে। এই উদ্যোগৰ মূল লক্ষ্য হৈছে এই অঞ্চলৰ জনসাধাৰণৰ বাবে স্বাস্থ্য সেৱাক অধিক সহজলভ্য, সুলভ আৰু গুণগত মানসম্পন্ন কৰি তোলা। নতুন সেৱাসমূহৰ ভিতৰত আছে মাতৃত্ব লয়্যালটি কাৰ্ড, যি প্ৰসূতি মাতৃ আৰু গৰ্ভৱতী মহিলাৰ বাবে বিশেষ ৰেহাইৰ সুবিধা প্ৰদান কৰিব। তদুপৰি IPD ইনপেচেণ্ট ৰোগীৰ বাবে EMI পেমেণ্টৰ সুবিধা, কিডনীৰ সমস্যাৰ আধুনিক চিকিৎসাৰ বাবে RIRS লেজাৰ পদ্ধতি, ছেফ মাদাৰহুড স্কিম 2.0ৰ অধীনত বিনামূলীয়া ANC পৰীক্ষা আৰু ফ্ৰী গাড়ী সেৱা আৰু ESIC কাৰ্ডধাৰীৰ বাবে বিশেষ চিকিৎসাৰ সুবিধা। হস্পিটালৰ মেনেজিং ডাইৰেক্টৰ মিষ্টাৰ আলতাফ হুছেইন আহমেদে কয়, এই নতুন সেৱাৰ জৰিয়তে আমি আধুনিক আৰু সহানুভূতিশীল চিকিৎসা অধিক লোকৰ বাবে সুলভ কৰিবলৈ চেষ্টা কৰিছো। গোৱালপাৰাৰ প্ৰতিটো পৰিয়ালক উচ্চমানৰ স্বাস্থ্য সেৱা প্ৰদান কৰাই আমাৰ প্ৰতিশ্ৰুতি। এই পদক্ষেপে অঞ্চলটোত স্বাস্থ্য সেৱাৰ এক নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। অধিক জানিবলৈ ফোন কৰক 036633554441 বা চাওক উক্ত ৱেবছাইটত। আমাৰ লগত থাকক, শুনক এনেধৰণৰ আৰু ভাল খবৰ। নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ, আজি আমাৰ বিশ্ব স্বাস্থ্য দিৱস আৰু সেই দিৱস উপলক্ষে আমি 7 চিষ্টাৰ হস্পিটালে কিছুমান নতুন যোজনা লৈছোঁ। আমি আজি 20 বছৰে চিকিৎসা সেৱা আগবঢ়াই আছোঁ, আপোনালোকে জানে। আজি এই দিৱস উপলক্ষে মই ভাবিলোঁ যে আমাৰ এই যিকেইটা স্কিম আমি লৈছোঁ, সেইকেইটা স্কিমে আমাৰ যিখিনি গোৱালপাৰা বা তাৰ আশে পাশে যিমান ৰোগী আছে তেওঁলোকক অশেষ সহায় সহযোগ দিব বুলি আশা ৰাখিছোঁ। প্ৰথমটো স্কিম হ'ল আমাৰ ছেফ লয়্যালিটি স্কিম, মাদাৰহুড স্কিম, য'ত আমাৰ যিখিনি মাতৃ আজিলৈকে ইয়াতে শিশু প্ৰসৱ কৰিছে, তেওঁলোকৰ যেতিয়া দ্বিতীয় শিশু হ'ব তেওঁলোকৰ কাৰণে আমি এটা লয়্যালিটি কাৰ্ড কৰিছোঁ। বিশেষভাৱে ডিছকাউণ্টৰ সুবিধা আছে তাতে। দ্বিতীয়তে আমি যিখিনি মাতৃ আমাৰ ANC এণ্টিনেটাল চেকআপ কৰাই আছে তেওঁলোকৰ কাৰণে আমি আৰু লয়্যালিটি কাৰ্ড, যদি ইয়াতে আমাৰ ইয়াতে শিশু কৰে চিজাৰিয়ান বা নৰ্মেল ডেলিভাৰী হয়, তেতিয়াহ'লে আমি তেওঁলোককো এটা বিশেষ ৰেহাই দিয়া হ'ব। দ্বিতীয় স্কিমটো হ'ল আমাৰ আজি আমি দেখিছোঁ যে বহুত ৰোগীয়ে মানে চিকিৎসা কৰাব নোৱাৰে, আহি পেলাই আৰ্থিক অসুবিধাৰ কাৰণে পইচা নাই বুলি এটা অসুবিধা আছে। যিহেতু আমাৰ এতিয়া আয়ুষ্মান কাৰ্ডো নাই, গতিকে নিজৰ স্বাস্থ্যৰ যত্নখিনি ল'ব নোৱাৰে সময়মতে, অধিক ডিলে হৈ যায়। তাৰ বাবে কি হয়, ৰোগীৰ স্বাস্থ্যৰো অৱনতি ঘটে। ব্যৱস্থা কৰিছোঁ EMI। এই 5টা আমি আঁচনি লৈছোঁ আৰু মই ভাবোঁ যে এইকেইটা আঁচনিয়ে আমাৰ গোৱালপাৰা আৰু তথা ওচৰ পাজৰৰ ৰোগীখিনিত কিছু পৰিমাণে সকাহ আৰু ভাল স্বাস্থ্যৰ মানে সোনকালে স্বাস্থ্য সেৱাটো লোৱাৰ সুবিধা কৰি দিব বুলি ভাবিছোঁ। ধন্যবাদ। থেংক ইউ।